অপৰাধ অনুসন্ধান সহযোগ কৰিছে গডৰেজ এক্সপাৰ্ট ইজি ৰহো স্টাইল মে 5 মিনিটছ মে দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান অপৰাধ অনুসন্ধান নমস্কাৰ মই বৈকুণ্ঠ প্ৰিন্সে স্বাগতম জনাইছো অপৰাধ অনুসন্ধানৰ এটি নতুন খণ্ডলৈ প্ৰতিদিনৰ দৰে আজি লৈ আহিছো এটা নতুন ঘটনা মানুহৰ জীৱনটো বৰ খন্তেকীয়া কেতিয়া কাৰ জীৱনলৈ কাল অমানিশা নামি আহিব পাৰে কোনেও ক'ব নোৱাৰে এইমাত্ৰ হাঁহি মাতি থকা জীৱন এটা অকণমান সময়ৰ পাছত এনে এটা ঘটনা ঘটিব পাৰে যি ঘটনাই আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে মই ক'ব বিচাৰিছো পনয় দুৱৰা নামৰ এজন ব্যক্তি যাৰ ঘৰ হৈছে নগাঁৱত পেছাত তেওঁ এজন গাড়ী চালক তেওঁ গাড়ীৰ ভাড়া মাৰিবলৈ বহু দূৰ দূৰণিলৈ যাব লগা হৈছিল আৰু কেতিয়াবা 2-3-4 দিনৰ বাবেও তেওঁ ঘৰলৈ ঘূৰি আহিব পৰা নাছিল কিন্তু তেওঁৰ পত্নী আৰু নৱজাতক পুত্ৰৰ সৈতে গাড়ী ভাড়া মাৰি পোৱা পইচাকেইটাই সুখ আৰু শান্তিৰে তেওঁ ঘৰখন চলাই আছিল কিন্তু হঠাৎ এনেকুৱা কি হ'ল যে প্ৰণয় জীৱনটো থানবান হৈ পৰিল চাওঁ আহক চাও হেৰা শুনিছা কোৱা ফোন আহিছে কাৰ ফোন লৈ আহাচোন ইয়ালে ধৰা এক লোৱাচোন হেল্ল' হয় 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 মোৰ মনত আছে আপুনি কেতিয়া যাব আজিয়ে আজি মানে মোৰ অলপ ঘৰুৱা লেঠা আছিল সেইটো চোৱা কাইলৈ গ'লে নহ'ব নেকি অ'কে ঠিক আছে ইমাৰ্জেঞ্চি বুলি কৈছে যেতিয়াতো যাবই লাগিব ঠিক আছে বাৰু মই ৰাখিছোঁ অ'কে কোনে ফোন কৰিছিলে ল'ৰা এজনে তুমি চিনি নাপাবা অঁ গাড়ী ভাড়া এটা আছিলে গোলাঘাটৰ মেৰাপানীলৈ যাব লাগে এতিয়াই যাব লাগিব এতিয়াই তোমাৰ দেখোন গাটো বেয়া ইমান দূৰ যাবা জানো মেৰাপানীটো বহুত দূৰ যাবলৈ একেবাৰে মন নাই কিন্তু কি কৰিবা যাবতো লাগিবই মানুহজনে বিপদত পৰি মোক ভাড়ালৈ বিচাৰিছে সিহঁতৰ ঘৰুৱা মানুহ এজনৰ অত্যন্ত গা বেয়া বিপদত পৰি মোৰ ওচৰলৈ আহিছে সহায় নকৰিলে বেয়া কথা হ'ব নহয় মন নাথাকিলেও যাব লাগিব ৰ'বা মই পটককৈ গাটো ধুই ৰেডি হৈ লওঁ তুমি শুনক চোৱা খেলিব বেটা আহিব দেউতা আহিব দেউতা আহিব ৰাস্তাত যদি গাটো বেয়া লাগে তেতিয়াহ'লে ঔষধ এটা খাই ল'বা হ'ব দিয়া কোনোবা ভাল ড্ৰাইভাৰ নাই জানো কিয় সুধিলা নহয় কেতিয়াবা তোমাৰ গা চা বেয়া লাগিলে তেনেকুৱা দূৰৰ ভাড়াবোৰত যাব পাৰিব বেলেগ ড্ৰাইভাৰৰ হাতত নিজৰ গাড়ীখন এৰিবলৈ ভাল নালাগে নিজৰ গাড়ীৰ মূল্য আনে কি বুজিব কষ্ট হ'লেও নিজে চলোৱাই ভাল ৰাস্তাত গৈ থাকোঁতে ফোন কৰিবা হ'ব দিয়া কৰি থাকিম ড্ৰপিং ভাড়াহে থৈয়ে গুচি আহিম মই দেৰি নকৰি গৈ থাকোঁ দিয়া ঠিক আছে বাই বাই দেউতাক বাই বাই দিয়া দিয়াচোন মোক দেউতাক বাই বাই দিয়া টাটা বাই দিয়া বাই ভালকে বাই যাবা গাড়ী স্পীডত নচলাবা দেই হ'ব দিয়া গৈ থাকোঁ টাটা দেউতাক বাই বাই দিয়া টাটা টাটা দেউতা যাম দেউতা যাম
প্ৰণয়ে গাড়ী লৈ ওলাই যোৱাৰ পাছত আন দিনৰ দৰে বাসৱীয়ে ভগৱানক প্ৰাৰ্থনা কৰিছিল। কিন্তু বাসৱীৰ প্ৰাৰ্থনা সেইদিনা ভগৱানে শুনা নাছিল, কাৰণ প্ৰণয়ক মাৰিবৰ কাৰণে কেইটামান মানুহৰূপী দানৱ ৰৈ আছিল। তয়ে ফোন কৰিছিলি ন? হয় 3 ঘণ্টাত গোলাঘাট পামগৈ নে? 3 ঘণ্টাত অসম্ভৱ। কাজিৰঙাত গাড়ীৰ স্পীড 30-40 আহিব লগা, গতিকে মই এতিয়াই ক'ব নোৱাৰিম। যিমান সোনকালে পাৰোঁ পাবগৈ লাগে। নাম্বাৰটো কাৰ? মোৰেই, নতুনকৈ লৈছোঁ। তোৰ নামটো কোৱা হ'লেই হয়। এনেই কোৱা নাই। হেল্ল', ৰাজ, মই বৌয়ে কৈছোঁ। মই কোৱা। বৰ ডাঙৰ টেনশ্যন এটাত পৰিছোঁ ৰাজ, সেইকাৰণেহে তোমাক ফোন কৰিলোঁ। কওকচোন। দাদাই গাড়ীখন লৈ ভাড়া মাৰিবলৈ গোলাঘাট গৈছিল, কিন্তু এতিয়ালৈকে উভতি অহা নাই। ফোনটোও ছুইচ অফ। তয়ে ফোন কৰিছিলি ন? হয় 3 ঘণ্টাত গোলাঘাট পামগৈ নে? 3 ঘণ্টাত অসম্ভৱ। কাজিৰঙাত গাড়ীৰ স্পীড 30-40 আহিব লগা, গতিকে মই এতিয়াই ক'ব নোৱাৰিম। যিমান সোনকালে পাৰোঁ পাবগৈ লাগে। নাম্বাৰটো কাৰ? মোৰেই, নতুনকৈ লৈছোঁ। তোৰ নামটো কোৱা হ'লেই হয়। এনেই কোৱা নাই। কাজিৰঙা পোৱালৈকে প্ৰণয় বাসৱীৰ লগত কথা পাতি আছিল। তালৈকে পৰিস্থিতি সকলো ঠিকেই আছিল, কিন্তু হঠাৎ তেওঁলোকৰ মাজত কথা পতা বন্ধ হ'ল। গধূলি সময়ত বাৰে বাৰে বাসৱীয়ে প্ৰণয়লৈ ফোন কৰিছিল, কিন্তু প্ৰণয় ফোন অফ আছিল। অফ থকাৰ লগে লগে বাসৱীৰ চিন্তা বাঢ়ি গ'ল। হেল্ল', হয় 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 হয়, মোৰ মনত আছে। আপুনি কেতিয়া যাব? আজিয়ে? আজি মানে মোৰ অলপ ঘৰুৱা লেঠা আছিল। কাইলৈ গ'লে নহ'ব নেকি? অ'কে, ঠিক আছে ঠিক আছে। ইমাৰ্জেঞ্চি বুলি কৈছে যেতিয়াতো যাবই লাগিব। ঠিক আছে বাৰু, মই ৰাখিছোঁ। অ'কে। কোনে ফোন কৰিছিলে? ল'ৰা এজন, তুমি চিনি নাপাবা। অঁ, গাড়ী ভাড়া এটা আছিলে, গোলাঘাটৰ মেৰাপানীলৈ যাব লাগে। এতিয়াই যাব লাগিব। এতিয়াই? তোমাৰ দেখোন গাটো বেয়া। ইমান দূৰ যাবা জানো? মেৰাপানীটো বহুত দূৰ। যাবলৈ একেবাৰে মন নাই, কিন্তু কি কৰিবা, যাবতো লাগিবই। মানুহজনে বিপদত পৰি মোক ভাড়ালৈ বিচাৰিছে। সিহঁতৰ ঘৰুৱা মানুহ এজনৰ অত্যন্ত গা বেয়া। বিপদত পৰি মোৰ ওচৰলৈ আহিছে। সহায় নকৰিলে বেয়া কথা হ'ব নহয়। মন নাথাকিলেও যাব লাগিব। ৰ'বা, মই পটককৈ গাটো ধুই ৰেডি হৈ লওঁ, তুমি শুনক চোৱা। অঁ। হেল্ল', ৰাজ, মই বৌয়ে কৈছোঁ। মই কোৱা।
বৰ ডাঙৰ টেনশ্যন এটাত পৰিছোঁ ৰাজ সেইকাৰণেহে তোমাক ফোন কৰিলোঁ অঁ কওকচোন দাদাই গাড়ীখন লৈ ভাড়া মাৰিবলৈ গোলাঘাট গৈছিল কিন্তু এতিয়ালৈকে উভতি অহা নাই ফোনটোও ছুইচ অফ গোলাঘাটৰ পৰা ইমান সময়তো পাবহি লাগিছিল মোৰ কিন্তু বৰ ভয় লাগিছে বৌ মই তাৰ বন্ধুবোৰলৈ ফোন কৰিছিলোঁ কিন্তু নাই কোনে একো খবৰেই পোৱা নাই বৌ আপুনি কণ্টেক্ট এটা নকৰিবচোন ছাৰ মোৰ কমপ্লেইন এটা আছে কওক কি আছিলে ছাৰ মোৰ দাদাই গাড়ী চলায় কিন্তু তেওঁৰ নিজৰে গাড়ী তেনেকেই চলি আছিলে আচ্ছা কালি ভাড়াতালৈ গোলাঘাটলৈ গৈছিলে কিন্তু এতিয়ালৈকে উভতি অহা নাই ফোনটোও ছুইচ অফ গোলাঘাটৰ পৰা ইমান সময়তো পাবহি লাগিছিল মোৰ কিন্তু বৰ ভয় লাগিছে কাৰ লগত গৈছিলে কোনে গাড়ী ভাড়ালৈ নিছিলে জানা নেকি মই সেইবোৰ একো নাজানো কাৰ লগত গৈছে সেয়াও মোক একো কোৱা নাই ৰ'বা তুমি চিন্তা নকৰিবা কেতিয়াবা ফোনত চাৰ্জ নাথাকিলে ছুইচ অফ হ'ব পাৰে ফোনটো চাৰ্জ নাই বুজিলোঁ কিন্তু ইমান সময়তো ঘৰ পাবহি লাগিছিল তাতে দাদাৰ গাটোও ভাল নহয় ৰ'বাচোন মই চাওঁ মই কি কৰিব পাৰোঁ হা ঠিক আছে ৰাজ বাসৱীৰ নিজৰ দেউৰেক কৰ্মসূত্ৰে ৰাজ গুৱাহাটীত আছিল কিন্তু ককায়েক যেতিয়া নিখোজ হোৱা বুলি খবৰ পালে লগে লগে ৰাজ গৈ নগাঁৱৰ নিজৰ গৃহত উপস্থিত হ'ল ঠিক আছে বৌ মই তাৰ বন্ধুবোৰলৈ ফোন কৰিছিলোঁ কিন্তু নাই কোনে একো খবৰেই পোৱা নাই বৌ আপুনি কণ্টেক্ট এটা নকৰিবচোন ব'লক আমি এতিয়াই থানা পৰা আহোঁ এপাক তাৰ বাহিৰেতো আমাৰ তাত আৰু একো উপায় নাই ব'লা ব'লা আমি থানালৈ যাওঁ এতিয়া মোৰ বৰ ভয় লাগিছে আগতে এনেকৈ ক'ৰবালৈ গ'লে কিবা বিপদত পৰিলে তেওঁ মোক ফোন কৰিছিল এইবাৰ মোক একো নক'লে ফোন এটাও নাই কৰা হ'ব আপুনি এতিয়া থানালৈ ওলাওকচোন ছাৰ কওকচোন কমপ্লেইন এটা আছে ছাৰ ঠিক আছে আপোনালোক বহক বহক কওক ছাৰ মোৰ কমপ্লেইন এটা আছে কওক কি আছিলে ছাৰ মোৰ দাদাই গাড়ী চলায় কিন্তু তেওঁৰ নিজৰে গাড়ী তেনেকেই চলি আছিলে আচ্ছা কালি ভাড়াতালৈ গোলাঘাটলৈ গৈছিলে কিন্তু এতিয়ালৈকে উভতি অহা নাই আৰু তেওঁ ফোনটোও ছুইচ অফ হৈ আছে কি নাম আছিল তেখেতৰ প্ৰণয় দুৱাৰা কি গাড়ী চলায় এল্টো K10 কোনে ভাড়ালৈ লৈ গৈছিল সেইটো কিবা গম পায়নে গম নাপাওঁ ছাৰ
কোনে লৈ গৈছিলে মই একো গমেই নাপাওঁ ছাৰ। কিমান সময়ত ঘৰৰ পৰা ওলাই গৈছিল? বাই বাই। দেউতাক বাই বাই দিয়া। দিয়া চুমু। দেউতাক বাই বাই দিয়া। টাটা। বাই বাই দিয়া। বাই ভালকে বাই যাবা। গাড়ী স্পীডত নচলাবা দেই। হ'ব দিয়া, গৈ থাকোঁ। টাটা। দেউতাক বাই বাই দিয়া। দেউতাক বাই বাই দিয়া। টাটা। টাটা। দেউতা যাম দেউতা যাম। ৰাতিপুৱা 11মান বজাত ঘৰৰ পৰা ওলাই গৈছিলে। কিন্তু তেওঁ কিবা প্ৰব্লেম এটা হ'লে ঘৰত জনাব লাগিছিলে। সেইটো বাদেই এতিয়ালৈকে তেওঁ একো খবৰেই দিয়া নাই। আমি ৰূপান্তৰ হৈ পেলাই ইয়ালৈ আহিছোঁ। ছাৰ, মোৰ মানুহজন সুশৰীৰে ঘৰলৈ উভতি আহিবনে? সেইটো আমি কেনেকৈ গম পাম? ঐ ৰাজ, আমি এনেকৈ থাকিলে নহ'ব। ব'লাচোন আমি এই গাড়ী এখন ভাড়া কৰি দাদাক বিচাৰি আহোঁ। পুলিচে এতিয়ালৈকে এটাও খবৰ দিয়া নাই। কি কৰি আছে বাৰু সিহঁতে? গোলাঘাট গ'লে কি হ'ব? কি বিচাৰিম গৈ? সৰু ঠাইটো নহয়। অপৰাধ অনুসন্ধান সহযোগ কৰিলে গডৰেজ এক্সপাৰ্ট ইজি, ৰহো স্টাইল में 5 मिनट्स में।